সকলোলৈকে নমস্কাৰ জনাইছো মই যোৰহাট ভগামুখৰ ৰূপান্তৰ 2024 চনৰ হয় 2024 চনৰ 10 জানুৱাৰীত আমাৰ যোৰহাট ভগামুখ তিনিআলিৰ মাছমজিয়াত যিটো হেঁপাহৰ ভোগালী অনুষ্ঠান হৈ গৈছিল ইমানটা সুন্দৰ অনুষ্ঠান হৈ গৈছিল আচলতে মই কোৱা নাই আমাৰ ভিডিঅ' পাই বহুতে ফোন কৰিছে বহুতে মেছেজ কৰিছে বহুতে লাইক কৰিছে আৰু বহুতে শ্বেয়াৰ কৰিছে হয় আমাৰ বিয়াত ভাল লাগিছে আচলতে মোৰ ভাইটি হিমান্ত ৰৌমৰীয়া প্ৰশান্ত দাস ডাঙৰীয়াৰ নেতৃত্বত লগতে আছে ৰাজীৱ খাটনিয়াৰ জ্যোতিপ্ৰসাদ বৰঠাকুৰ প্ৰশান্ত ৰাজখোৱা আচলতে সকলো ব্যক্তিয়ে নাম লোৱাটো সম্ভৱ নহয় যিমান কষ্ট কৰিলো সঁচাকৈ ৰাইজৰ মৰম আশীৰ্বাদ পাই ভাল লাগিলে এতিয়া বহুতে মোক কমেণ্ট কৰিছে মেছেজ কৰিছে ফোন কৰিছে যে ৰূপান্তৰ আচলতে আমাৰ ভিডিঅ'বিলাক কেতিয়া পাম নিউজ 18ৰ যিটো ইয়াত আমাৰ ভিডিঅ' সংগ্ৰহ কৰিছিলে তেওঁলোকে ভিডিঅ'টো আমাক কেতিয়া প্ৰচাৰ কৰিব হয় লগালগ মই আমাৰ নিউজ 18ৰ সন্মানীয় মুখ্য দায়িত্বত থকা মৃদুল ভূঞা ডাঙৰীয়ালৈ ফোন কল কৰিলোঁ তেখেত ব্যস্ত আছিলে তেখেতে প্ৰায় 7 মিনিটৰ পিছত মোক কল বেক কৰিলে দাদাক সুধিলোঁ আমাৰ ৰাইজে ভিডিঅ' চাওঁ কৰি আছে কেতিয়া পাব চাবলৈ দূৰদৰ্শনত দাদাই ক'লে যে ৰূপান্তৰ কালিলৈ তোমাক 12টা বজাত কাইলৈ মোক 12টা বজাত তেখেতে প্ৰমোটো দিব সেয়া মই আপোনালোকক মোৰ ফেচবুকৰ জগতখনৰ দ্বাৰা ইউটিউবৰ জগতখনৰ দ্বাৰা মই প্ৰমোটো প্ৰচাৰ কৰি আৰু ভাল লগা বিষয় এইটোৱেই কালিলৈ ঠিক সন্ধিয়া 7:50 হয় মানে 8টালৈ 10 মিনিট থাকোঁতে ষ্টাৰ্ট হ'ব আমাৰ 2024 চনত যিটো সুন্দৰ অনুষ্ঠান আচলতে হৈ গুচি গ'ল হেঁপাহৰ ভোগালী 10:30 বজালৈকে হ'ব দাদাই মোক ক'লে আৰু মই আমাৰ নিউজ 18ৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াসকলৰ লগত কথা পাতিলোঁ দাদাহঁতেও মোক কথাষাৰ জনালে গতিকে মই আপোনালোকক এই কথাষাৰ মই বোলো জনাই থওঁ সকলো সাজু হৈ থাকিব ভাল লাগিব আমাৰ যেতিয়া আমি দূৰদৰ্শন চাম হয়তো আমি সকলোৱে ওলাম সঁচাই মোৰ বিয়াত ভাল লাগিছে দাদাই মোক ক'লে 12 বজাত যিটো দাদাই প্ৰমো মোক দিব মই আপোনালোকৰ মাজত মোৰ পুনৰবাৰ কৈছোঁ ফেচবুকত ইউটিউব চেনেলত মই প্ৰচাৰ কৰিম আৰু আপোনালোক সাজু হৈ থাকক ভাত পানী খাই সাজু হৈ থাকক 7:50 কালিলৈ সন্ধিয়া মানে 8টালৈ 10 মিনিট থকা অৱস্থাৰ পৰা 10:30 বজা পৰ্যন্ত আমিনো অনুষ্ঠানটোত কোন কেনেকৈ আছিলোঁ কোন কেনেকৈ কি নাচ নৃত্য কৰিছিলোঁ আমাৰ সন্মানীয় গায়ক গায়িকাসকলৰ লগত সকলো আপোনালোকে ভিডিঅ' যোগে মানে দূৰদৰ্শনত দেখিবলৈ পাব কিন্তু কম শেষত মই আচলতে মোৰ ষ্টুডিঅ' ৰাজুপা ষ্টুডিঅ'ৰ পৰা একো মই ভিডিঅ' এইদিন ব্যস্ত আছিলোঁ গম পাই একো মই এৰিব পৰা নাছিলোঁ আজি বোলো মোৰ ৰাজুপা ষ্টুডিঅ'ৰ পৰাই সকলো অসমবাসী ৰাইজক সকলো বিশ্ববাসী ৰাইজক কথাষাৰ জনাওঁ তাকেহে ক'বলৈ মই মোৰ এই চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণ কৰিলোঁ সকলোকে শুভৰাত্ৰি জনাইছোঁ কালিলৈ পুনৰ মই লগ পাম পুনৰ পুৱাৰ পৰা যিমান পাৰোঁ যি সম্ভৱ সকলো ভিডিঅ' মই দি যাবলৈ চেষ্টা কৰিম শেষত ধন্যবাদেৰে মই যোৰহাট ভগামুখৰ ৰূপান্তৰ